Morning everyone, এয়া হৈ গ'ল মোৰ মানে ৰাতিপুৱা কফি একাপ খাওঁ এইটো হৈ গ'ল ব্ল্যাক কফি আৰু লগতে এয়া ৰুটি অকণমান চেনিও লৈ লৈছোঁ এতিয়া খাওঁ আৰু এঠাইলৈ যাবলৈ ওলাই আছোঁ লগ পাই আছোঁ আপোনালোকক পথাৰৰ পৰিৱেশ ইমান ধুনীয়া লাগে চাই মান বাদাম সবফালে বাদাম বস্তা বস্তা বাদাম এতিয়া আহি পালো আমি উৰাং আৰু উৰাং আহিলে ৰসগোল্লা নোখোৱাকে জানো ভাল লাগে তো সেইকাৰণে ইয়া ডেকা সুইটছৰ পৰা আমি ৰসগোল্লা লৈ লওঁ আমি খাওঁৱে মানে যেতিয়া আহোঁ তেতিয়া আমি খাওঁ এফালে ভাইটিয়ে লৈ আহিবগৈ খাইছে আপুনি মিঠাই আৰু চিঙৰা আৰু চাহ মিঠাই তো মই খাম দৈ সৰু বাবু কি খাবা খালাই আজি ড্ৰেছ নাই পোৱা এয়া টি গাৰ্ডেন আৰু এয়া মানে বাগানত পাত তুলিছে আকৌ এতিয়া এটিকুলি দুটি পাত বাৰিষাৰ বতৰত এয়া খুব ধুনীয়া উৰাঙৰ চাহ বাগান এইবিলাক আমি বজাৰ দেখিলে অকণমান ৰখি মেলি এইফালে আমাৰ সৰু বাবু একদম পুৰা বেট পাৰি লৈছে কোনে পায় আৰু তোমাক সৰু বাবু একেবাৰে সৰু বাচ্ছাই হৈছে আৰু ন মজা নে এতিয়া ইমান ধুনীয়া পৰিৱেশ দেখিছোৱে আহি থাকোতে একদম ৰাস্তাৰ পুৰা সেউজীয়া পৰিৱেশ এই ৰাস্তাটো ভাল বহুত ধুনীয়া হয় একদম আপোনালোকে আহিব পাৰে যদি আহা নাই আমি উৰাং হৈ আহি আছো উৰাঙেদি আজি গৈ আছো এটা বৰ ধুনীয়া জেগালৈ হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আমাৰো ভাল বাৰু এণ্ড ৱেলকাম টু মাই আনাদাৰ ব্লগ কি হ'ল সৰু বাবু মন বেয়া নেকি নাই নাই গৈ আছো মজা একদম ধুনীয়া জাগা ধুনীয়া আমি উৰাং হৈ এতিয়া সোমাই আছো আমি ক'ত গৈ আছো কৈ দিয়া তুমি আমি এতিয়া চেৰগাঁও গৈ আছো আপেল খাবলৈ গছৰ পৰা ছিঙি পিনে আপেল খাব লাগিব ন তো আমি গৈ আছো অৰুণাচল প্ৰদেশত মই অৰুণাচল প্ৰদেশ অলপ দিন আগত গৈ আহিছিলো টাৱাং এনেকে ডিচেম্বৰ মাহত গৈ আহিছিলো কিন্তু আমাৰ জেগাত ইমান বেছি গৰম পৰিছে বিনা এচিটো থাকিব নোৱাৰিয়ে পাকঘৰত সোমালেও জুৰুলা জুপুলা হৈ যায় তো এইকেইদিন পুৰা চেৰগাঁৱৰ খুব ধুনীয়া পৰিৱেশ দেখি আছো সেইকাৰণে একদম মন গ'ল যে সবকে যেতিয়া দেখি আছো মই কেনেকে থাকো এতিয়া নোযোৱাকে তো সেই বুলি আমি ঘৰকেইটা হঠাৎ প্লেনিং কৰি পিনে এতিয়া চেৰগাঁৱলৈ বুলি আহি আছো হোটেল ৰুমে এভেইলেবল নাই তো যি কি নহওক এটা হোটেল পালো আৰু বিচাৰি তো তেনেকে আমি এতিয়া গৈ আছো খুব ধুনীয়া পৰিৱেশৰ মাজেৰে তো আজি আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকক দেখুৱাই থাকিম নে কি বেটা অলপ লাহে দেখুৱাম তো আপোনালোকৰ আমাক দেখি আহিব ন মন যাব আপোনালোকৰ তো আজি ভিডিঅ'টো পাহাৰ চাহাৰ আছে এইফালে আমি পাহাৰত উঠিম চাই থাকিব ভিডিঅ'টো তেতিয়া গম পাব উলিয়াই তুমি ইফালে থাকা না আৰু আগফালে থাকা থাকো দে পৰি যাব দিয়া ক'লা তুমি পিছত পৰি যাব তুমি এনে বহিলো আৰু চিধা সোমাই কি সোমাই আছিলে জেকেনি সোমাই আছিল না একো নাই মানে আমাৰ ঘৰটো দেখি পাব কিবা ফুটি হৈছে মানুহবিলাকে বহি লাগিলে মোক কৈ দিবা ইয়াৰ পৰা কিমান কিলোমিটাৰ যাব লাগিব বাবা 100 গাড়ী ৰখিছো অলপ ইয়াতে যেহেতু পাছখন দেখুৱাব লাগে অনলাইন কৰি আহিছো আমি অনলাইনে হৈ যায় আজিকালি তো ৱেলকাম দিছে আৰু অৰুণাচলে সৰু বাবে আম খাই বোলে আম কাটি দিওঁ এতিয়া আম কটা দেখা পাই পুৰা খাবলৈ আহিব গাড়ী এখন দিছিলে বৰ ধুনীয়া বনাই দিছে এইফালে গৈছিল না ওয়াও মান নিজৰা চোৱা
ভাবি আছো মই জানিছিলো কিমান কলপাত কিমান কলগছ কলপাত কাটি আনিছো আকৌ ৰখি পিনে অলপ নামিছো পৰিৱেশটোৱে ইমান ধুনীয়া লাগিছে বৈ থকা নিজৰাটো দেখিছে নহয় বহুত ধুনীয়া পৰিৱেশ টাৰ্ণিং বিলাক কিন্তু বহুত শৰ্ট টাৰ্ণিং কিন্তু দেই একদম এই মেঘ নামি আহিছে ইমান ধুনীয়া লাগিছে অসমৰ ৰ'দ দি আছে ইয়াত এতিয়া ৱেডাৰ মানে ঠাণ্ডাই হৈ আহিলে দেখোতে এতিয়া সাগৰ টাইপে লাগিছে নীলা নীলা একদম জুই হৈ আছে ইফালে ইফালে আমি এতিয়া কাশ্মীৰত আছো ইফালে এতিয়া জুই জ্বলি আছে আমাৰ চাইডত এনা কথা কেনেকুৱা ডাৱৰ নামি আহিছে ন 40 কিলোমিটাৰ পুৰা ডাৱৰ নামি আহিছে কেনেকুৱা ন আমাৰ তাতে ইমান গৰম আৰু ইয়াতে কি ধুনীয়া এচি বতাহ দি আছে আমাৰ আমি সকল মানুহজনে খিনাব তুমি পাতলা হবা কি পাতলা হবা মানে এনেকুৱা হকৰ এক্সপ্ৰেছ কৰি মানুহজনে এই পৰিৱেশটো আজিকালি শ্বিলঙত নাই কিন্তু তেলটো ভৰাই লৈছো মানুহে পেট ভৰোৱা নিচিনা আকৌ গাড়ীখনকো ভৰাব লাগিব নহয় তাৰো পেটটো এইখিনিৰ পৰা বেছি দূৰ নাই আৰু আমি য'ত যাম কালাকটাং এইখিনি এনেকে যাব লাগিব দুদমা বহি লৈছে মাতে এইফালে কাটি আছে আমি ঘৰৰ পৰা বনাই লৈ আনিছিলো এতিয়া ইয়াতে বিলাহী কাটি আছে আৰু মাহিও কাটি আছে আৰু পাপা চানা খাই আছে আমি ৰাস্তাৰ ওচৰতে খাই আছো ইয়াত চাব পাৰে ইয়াতে আমাৰ গাড়ীখন আছে খাই আছো আমি ইয়াতে ইফালে কলডিল আৰু মাংস দাইল এনেকৈ খাইছোঁ আৰু বাবু কেনেকুৱা লাগিছে মজা বনাই দিছে ন কলডিল বিলাহী ৰাস্তাত একেবাৰে পকি পৰি পৰি আছে মানে একদম ইয়াত এতিয়া একদম বিলাহী খেতি হৈছে আৰু একেবাৰে ইমান ধুনীয়া লাগিছে এইফালে আপেল লাগি আপেল লাগি আছে বহুত আপেল লাগি আছে বহুত লাগি আছে অকমানি অকমানি ডাঙৰ নহয় ধুনীয়া ধুনীয়া আপেল গছ পাই গলো আমি এইবিলাক আঙুৰ এইটো আঙুৰ এইখনে আমি বিচাৰিছিলো নাপালো নহয় এনেকুৱা সেইফালে পালো স্কচৰ গছ ভণ্টি এজোপা এয়া পাই গলো আমাৰ ৰুম এইফালে দৰ্জা খুলিব পাৰিম চাগে এইফালে আৰু এটা নহয় বহুত
বহুত ধুনীয়া পৰিৱেশটো একদম ঠাণ্ডা শান্তি 2 या 3 किलोमीटर ऐसा रहेगा ৱাটাৰফলছ হে সেইকাৰণে আমাৰ ঘৰ নে কি ভণ্টি তোৰ ফ্ৰকৰ কালাৰ আৰু ফুলৰ টাবৰ কালাৰ চবে মিলি আছে দেই আৰু ইফালে বৰদা বহিছে ধুনীয়াকে এইটো সৰু বাবু বহিছে ৰিচান দাদাহে বেচে নাই না এফালে আমাৰ দীপ ভাইটিও বহিছে বাবা কেনেকুৱা ফিলিংছটো কওকচোন আপুনি অলপ ডাঙৰকে কওক এই ওচৰতে তোমাৰ ঝৰ্ণা বৈ আছে তলেৰে আমি গা ধুম হে আপেল আঙুৰ দেখুৱাম আৰু এইবিলাক কিবা কিবি ঢেৰ ফলৰ গছ জানো পাহৰিয়ে থাকিলো নহয় আখৰোট আৰু কিবা এটা ফল বুলি কৈছিলে তাই বৰ ধুনীয়া আৰু শান্তি এটা পৰিৱেশ বহুত শান্তি গুৱাহাটীৰ সেই গৰমৰ পৰা এই পৰিৱেশটো যে একদম সেউজীয়াৰ মাজত বহুত বেছি ভাল লাগিছে একদম মানে বৰ ধুনীয়া পৰিৱেশ আৰু অলপ দেখুৱাম আপোনালোকক চাই থাকিব ভণ্টি এটা নতুন এক্সপিৰিয়েঞ্চ ন ঠিকে আছেনে বাৰু মোৰ ফ্ৰেণ্ড আহিছে তোমাৰ ফ্ৰেণ্ড কোন এইটো ফ্ৰেণ্ড বেবি ফ্ৰেণ্ড কি আছে তাতে তাৰ বহুত দেৰি লাগে নে তাৰ চকলেট উলিয়াওঁতে তাৰ টাইম লাগি যায় সেইবিলাকেই আৰু দিয়া আৰু এফালে আমাৰ দৰ্জা খুলি দিলোঁ बढ़िया चलो झरना में जाएगा हम लोग हलन আহোম বগৰী নি তোতো আহোম বগৰীও ক কিছুমানে নৰা বগৰীও কয় এইটো এইফালে কিবি ঠিকছেনে লাগি আছে এইফালে আঙ্গুৰ লাগি আছে আমি এইকেইটা কটেজ বিচাৰিছিলোঁ কিন্তু এইকেইটা নাই মানে সেইকাৰণে আমাৰ নাপালোঁ আৰু এয়া কিবি এই ঠিকছেনে লাগি আছে খালি কেঁচা হৈ আছে এতিয়া পকা নাই ন কেনেকুৱা নিচিম্বা আকৌ বেটা গা ধুবা নাই বেটা হে মনো একো নহয় দিয়া গা ধুলে ভাল লাগিব চলচলীয়া পানী ইমান ধুনীয়া চেণ্ডেলটো খুলি লোৱা আকৌ মনো ইয়াত গা ধুলে শিলগুটি হৈ থাকিব লাগিব গা ধুবি কৃষ্ণনে এনেকুৱা ঠাণ্ডা সঁচাকৈ দেই এনেকুৱা ঠাণ্ডা পানী এইটো আমাৰ তাত পাব লাগিছিলে এতিয়া নিজৰে যিটো মাত কুলু মাত এইটো শুনি বহুত বেছি ভাল লাগে খালি পানীখিনি বহুত বেছি ঠাণ্ডা হয় চ' অকণমান থাকিলে নোৱাৰি আৰু কেনেকুৱা লাগিছে মজা মানে আমাৰ গুৱাহাটীৰ যিটো বৰফ সেইটো হিচাপত বহুত শান্তি শিলকেইটা থৈ যাওঁ nature view nice সেইকাৰণে এতিয়া চাই আছে ন মাছেই মাছ
নাযাওঁ 222 কিলোমিটাৰ ইয়াৰ পৰা 222 কিলোমিটাৰ এইটো কটেজ আছে দেখিছেনে তুমি হা এই তাতে কটেজ আছে ইমান ধুনীয়া পৰিৱেশ এইটো কটেজ আছে আমি নাপালো ন দুটামান চাৰ এইটো ভাল লাগিছে বহুত ধুনীয়া নেচাৰটোৱে কিমান ধুনীয়া দেখা নাই ভালে লাগে বাহিৰৰ ডুপ্লেক্স টাইপ এইখিনি অকমান সমানো হয় জেগাডোখৰ ডিফেন্সৰ বহুত হেৰি আছে আমি ওক ভিউত আছো ওক ভিউ ফাৰ্ম ষ্টে শ্বিলং মেঘালয় গৈ যিমান ভাল লাগিব ইয়াত আহিও সিমানে ভাল লাগিব ন বাবা ইয়াত বেছিয়ে ভাল লাগিছে ইমান ধুনীয়া এই কিবা ফ্ৰুটছ লাগি আছে এইবিলাক অ ভণ্টি চাহ কিমান আপেল লাগি আছে এইবিলাক ঘোঁৰা আছে হোমষ্টে আপোনালোকে আহিলেও চেৰগাঁৱত পাই যাব ধুনীয়াকে এতিয়া নামবোৰ পটককে পঢ়িবই নোৱাৰিম ভিউটোৱে চাওকচোন কেনেকুৱা ধুনীয়া আৰু এই হিলবিলাক কেনেকুৱা ধৰণৰ ন মানে এৰাই দিব পৰা নিচিনা একদম পিচ পিচ কাটি থোৱাৰ দৰে সেইখিনি কাৰণে কেনেকুৱা এটা পৰিৱেশত আমি কেনেকে বস্তুবিলাক উদযাপন কৰি আছো গলো যোগাৰ মানুহ যে তো একদম দেখিছেনে খুব ধুনীয়াকে নিজে এয়া চিলিণ্ডাৰ এয়া মানে এনেকে বনোৱা গোটেইখিনি লৈ আহিছো আৰু এতিয়া আমি এই একদম ঠাণ্ডা পৰিৱেশত বঢ়িয়াকে বাহিৰত মানে মজা এটা লৈ আছো মই এফালে পাপৰ ভাজি আছো আৰু বনাম আৰু কিবা কিবি আপোনালোকক দেখুৱাম আমাৰ ঘৰত পাপৰটো খুব ভাল পায় সেইকাৰণে চবতে পাপৰ এইফালে ভণ্টিয়ে মোক নহৰু খুন্দি দি আছে আৰু মই বিলাহী কাটি থৈছো এইফালে চিকেন এয়া ভাজি আছো বঢ়িয়াকে চিকেন মই এনেকে বনাই ভাল পাওঁ তো এতিয়া অলপ ড্ৰাইটো খাব পাৰিব আৰু লগতে অকমান বিলাহী দি এনেকে মানে হেৰি কৰি দিম আৰু এইফালে বন ফ্ৰাই কৰিব পাৰে বাট এতিয়া আমাক ইম্পৰ্টেণ্ট হোৱা নাই আমি খুব মজাকে এতিয়া এয়া ভাত খাই আছো সৰব ভাল লাগিছে দেখা ঠাণ্ডাটো আছে ন ইহঁতে দুটা আমাৰ লগৰী নিচিনা দুটা একদম আমি বনোৱাৰ পৰা ৰখি আছে ন মই ভাত দিছো ধুনীয়াকে খা দেই এয়া এতিয়া আমি শুম আৰু টুকলু আমাৰ টুকলু বেটা চাৰ্জ নাই ইমান টানকে মাৰিছানে পাৰিবা নাই খুলিব হেল্ল' এভৰিৱান একদম দিনটোৰ শেষত আৰু দিনটো বুলি ক'লে খুব বেছি এটা ভাল দিন ইমান ধুনীয়া পৰিৱেশত কাৰণ আমাৰ জেগাবিলাক একদম জুই চাই গৰম তো সেইটো অৱস্থাত ইমান মানে অকমান আহিলে যে প্ৰায় 4 ঘণ্টা বা 4.5 ঘণ্টা জাৰ্নি হৈছে আমাৰ অহাৰ পিছত ইমান ধুনীয়া এটা পৰিৱেশ অৰুণাচলত একদম ঠাণ্ডা প্ৰায় 16-17 ডিগ্ৰী সেলসিয়াছ চলি আছে য'ত আমাৰ তাতেতো 38-40 মানে এনেকুৱা ধৰণৰ তো ইয়াতে 16-17 ডিগ্ৰী সেলসিয়াছ না ফেন না এচি খুব মজা আপোনাৰ কম্বলহে লাগে তো আমি হাতিগল চোলা পিন্ধি আছিলো তো এনেকে আহিলে লৈ আহিব আৰু হাতিগল অলপ পাতলকে হলো কথা নাই 16-17 ডিগ্ৰী সেলসিয়াছ যেহেতু বহুত বেছি ভাল লাগিলে আৰু আমি যে নিজে বনাই কৰি খাওঁ হিটোৰো এটা মজা আছে আপোনালোকে এনেকে অলপমান
চাই ল'ব আৰু নিজে বনাই কৰি খালে এটা চত ভালো লাগে আৰু আপুনি নিজৰ ইচ্ছামতে কিবা অকণমান বনাই খাব পাৰে তো পইচাও বাচিল পেটো ভাল থাকিল চ' যি কি নহওক কিন্তু অৰুণাচলৰ খানা মই বেয়া বুলি নকওঁ কাৰণ আমাৰ এই নৰ্থ ইষ্টৰ খানাবিলাক সদায় চিম্পুল হয় বাৰু কিন্তু নিজে খোৱাৰ মজাও এটা তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এটাও কৰিব তেতিয়াহ'লে আজিলৈ বাই ফ্ৰেণ্ডছ আৰু কাইলৈ এটা দিন আছে কাইলৈ আমি ক'ত যাওঁ দেখুৱাম আপোনালোকক নেক্সটটো ব্লগত তো চাই দিব বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল এতিয়া সৰু বাবু মই ভণ্টি আমি তিনিটা শুই যাওঁ আৰু বাকী ইহঁতি তাতে শুই যাব তো বাই এভৰিৱান